নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাচিটুলৈ। তো আজি আমি লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 5 আৰু 6 আজি আমি লৈ আহিছো। যোৱা ভিডিঅ'বিলাকত আমি পেজ নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 1 কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 4 ইজিলি আমি সলভ কৰিছো। আজি আমি কোৱেশ্চন নাম্বাৰ 5 আৰু 6 লৈ আহিছো। তো দেৰি নকৰাকৈ আহক স্ক্ৰীনলৈ যাওঁ আৰু পটাপট ভিডিঅ'টো ষ্টাৰ্ট কৰো। ওকে, কোৱেশ্চন নাম্বাৰ 5 কি কৈছে এবাৰ চাওঁ। Write the largest and smallest 4-digit number from the digit 2, 8 আৰু 5. তো আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু চাৰিটা সংখ্যা থকা নাম্বাৰ আমাক গঠন কৰিব দিছে। আগৰটো নিচিনা সেম, ইয়াতো আমি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু চাৰিটা সংখ্যা থকা নাম্বাৰ গঠন কৰিব দিছে। কিন্তু প্ৰবলেম কি হৈছে, চাৰিটা সংখ্যা থকা নাম্বাৰ গঠন কৰিব দিছে, চাৰিটা সংখ্যা থকা গঠন কৰিব দিছে হয় না, তিনিটা চাৰিটা সংখ্যা থকা নাম্বাৰ গঠন কৰিব দিছে। কিন্তু দিয়া সংখ্যা কিটা আছে আমাৰ তিনিটা মাত্ৰ। ইয়াতে চাওক, দিয়া যোনকিটা সংখ্যা আছে মাত্ৰ তিনিটা, এটা দুটা আৰু এই তিনিটা। তেনেহলে কি কৰিব পাৰো, ইয়াতে এটা হিন্ট দিছে, ইউজিং এনি অফ দ্য ডিজিট মোৰ দেন ওয়ান্স। যেহেতু চাৰিটা সংখ্যা থকা নাম্বাৰ বনাব লাগে, তো দিয়া যোনকিটা সংখ্যা আছে দ্যাট ইজ 2, 8 আৰু 5 আছে নহয়, ইয়াৰে ভিতৰত কোনবা এটা নাম্বাৰ আমি ডাবল লিখিব পাৰিম। ইয়াৰে ভিতৰত কোনবা এটা নাম্বাৰ আমি ডাবল কে লিখিব পাৰিম। ঠিক আছে, আহক তেনেহলে স্টাৰ্ট কৰো এইটো। তো চাওক, লাৰ্জেষ্টটো বনাবৰ কাৰণে বিচাৰো আটাইতকৈ ডাঙৰ কোন, 2 ডাঙৰ না 8 ডাঙৰ না 5 ডাঙৰ। তো অবভিয়াসলি হ'ব আমাৰ 8 টো ডাঙৰ, তো 8 লিখিলো। তাৰ পিছত যেহেতু আমাক এটা ইয়াতে হিন্ট দিছে যে আপোনালোকে এটা ডিজিট ডাবল লিখিব পাৰে, তো আমি কি কৰিম, 8 টোকে আৰু এবাৰ লিখি দিও। যেহেতু 8 টো ডাঙৰ আৰু আমি সে উলাই আছো লাৰ্জেষ্ট টো উলাই আছো, ঠিক আছে, সে আমি লাৰ্জেষ্ট নাম্বাৰটো উলাই আছো। তো যেহেতু 8 টো ডাঙৰ হয় আটাইতকৈ, তেনেহলে 8 টোকে মই আৰু এবাৰ লিখি দিও, যাতে যোনটো নাম্বাৰ গঠন কৰিম চাৰিটা ডিজিটছ থকা সেইটো ডাঙৰ হয়। ইয়াৰ পিছত 8 ৰ পিছত কোন ডাঙৰ, 8 ৰ পিছত ডাঙৰ হ'ল আমাৰ 5, তাৰ পিছত আটাইতকৈ থাকিল বাকি 2। তেনেহলে এইটো হ'ব আমাৰ আটাইতকৈ ডাঙৰ নাম্বাৰ। সেই নাম্বাৰ কিটা কৰ পৰা ফৰ্ম কৰিছো, এই সংখ্যা কিটাৰ পৰা 2, 8 আৰু 5, আৰু কি কৰিছো, এটা সংখ্যা আমি ৰিপিট কৰিছো, যে এটা ডিজিট আমি দুবাৰ ইউজ কৰিছো, দ্যাট ইজ 8 আৰু 8 আমি দুবাৰ ইউজ কৰিছো। ঠিক আছে, ঠিক তেনেকে আহক স্মলেষ্টটো আমি ওলাও। এতিয়া স্মলেষ্টৰ কাৰণে মই আকৌ এনেকুৱা এটা বনাই লওঁ, বক্স টাইপৰ চাৰিটা সংখ্যা থকা ডিজিট, চাৰিটা সংখ্যা থকা নাম্বাৰ হয় না। ইয়াতে এবাৰ আমি স্মলেষ্ট উলাম, স্মলেষ্ট। ওকে, আটাইতকৈ সৰু কোন এবাৰ মোক এইটো কওক, এইকেইটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰুটো মোক আপোনালোকে কওক। আটাইতকৈ সৰু হ'ব আমাৰ 2। তো যেহেতু আমি স্মলেষ্ট উলাই আছো, তেনেহলে এই সৰু সংখ্যাটোকে আৰু এবাৰ লিখি দিওঁ। আৰু ইয়াতে কৈছেও যে ডিজিটছবোৰ এবাৰ এটা ডিজিট ডাবল লিখিব পাৰে। তো তেনেহলে মই 2 টো আৰু এবাৰ লিখি দিওঁ, যাতে মই যোনটো 4 ডিজিট নাম্বাৰ পাম সেইটো আটাইতকৈ সৰু ওলাব। ঠিক আছে, তেনেহলে 2 টো মই যোনটো সৰু ডিজিট সেইটো মই ডাবল লিখি দিওঁ। তাৰপিছত কোন সৰু, তাৰপিছত সৰু হয় আমাৰ 5, আৰু শেষত থাকিলে আমাৰ 5 লিখিলো, শেষত থাকিলে আমাৰ বাকি 8, তো 8 লিখিলো। তো এইটো হ'ব আটাইতকৈ সৰু 4 ডিজিট নাম্বাৰ এইকেইটা সংখ্যাৰে। আশা কৰিছো বুজি পাইছে আপোনালোকে। তো ধুনীয়াকে লিখি লওক আৰু স্ক্ৰীনশ্বট লৈ লওক। ইয়াতে আমি ডিজিটছ বিলাক কি কৰিছো, এটা ডিজিটছ ডাবল কৰিছো, কাৰণ ডিজিটছ আমাক সংখ্যা দিয়া আছিল তিনিটা, তো এটা সংখ্যা আমি ডাবল লিখিব লাগে। আৰু এইটো আমাক হিন্টত লিখিও দিছে যে ইউজিং এনি অফ দ্য ডিজিটছ মোৰ দেন ওয়ান্স। ওকে, আশা কৰিছো বুজি পাইছে, ধুনীয়াকে স্ক্ৰীনশ্বট লওক, লিখি। ওকে, 6 নম্বৰ কুৱেশ্যনটো চাওক। আমি কি কৈছে, ৰাইট দ্য লাৰ্জেষ্ট এণ্ড স্মলেষ্ট 5 ডিজিট নাম্বাৰ। লাষ্ট টাইম আমি 4 ডিজিট কৰিলো, এইবাৰ দিছে 5 ডিজিট নাম্বাৰ, মানে 5টা সংখ্যা থকা নাম্বাৰ আমাক বনাব দিছে, এটা লাৰ্জেষ্ট এটা স্মলেষ্ট। কাৰ পৰা বনাম, 5টা সংখ্যা থকা নাম্বাৰটো, তাৰ কাৰণে সংখ্যা দি দিয়া আছে, দ্যাট ইজ ফ্ৰম দ্য ডিজিট 3, 7, 0 আৰু 5। তো এই চাৰিটা সংখ্যা দিছে, ইয়াৰ পৰা আমাক বনাব দিছে কি 5টা সংখ্যা থকা নাম্বাৰ। এইবাৰ সংখ্যা কেইটা লাগিব আমাক 5টা, এটা দুটা তিনটা চাৰিটা 5টা হয় না। কিন্তু এটা প্ৰবলেম ইয়াত আগৰ নিচিনাই আছে, যে সংখ্যা কেইটা আছে বনাব দিছে 5 ডিজিট নাম্বাৰ, 5টা সংখ্যা থকা নাম্বাৰ, কিন্তু সংখ্যা দিয়া আছে কেইটা, এটা দুটা তিনিটা চাৰিটা।
তো 4টা সংখ্যা দিয়া আছে 4টা নাম্বার বনাব দিছে 5টা সংখ্যা থকা তো সিম্পল আগৰ নিচিনা ইয়াতে এটা হিন্ট দিছে ইউজিং এনি অফ দা ডিজিট মোৰ দেন ওয়ান্স তো এটা নাম্বার আপোনালোকে ডাবল ব্যৱহাৰ কৰিব পাৰিব তো ঠিক আছে আমি লাৰ্জেষ্ট আৰু স্মলেষ্ট টো লিখি দিও এতিয়া তেনেহলে ফাৰ্স্ট আমি লাৰ্জেষ্ট টো উলিয়াও আগৰটো নিচিনাই আটাইতকৈ ডাঙৰ কোন মোক এটো কক আটাইতকৈ ডাঙৰ ইয়াৰ ভিতৰত আছে 7 তো 7 যেহেতু ডাঙৰ আৰু এটা নাম্বার আমি ৰিপিট কৰিব পাৰো তো আমি আৰু এটা 7 লিখি দিম কাৰণ আমি বনাব লাগে 5টা সংখ্যা থকা নাম্বার ইট ইজ 5 ডিজিট নাম্বার আমি বনাব লাগে তো 7 আৰু এবাৰ লিখি দিলো তাৰ পিছত কোন ডাঙৰ তাৰ পিছত ডাঙৰ হয় আমাৰ 5 তো 5 লিখি দিলো তাৰ পিছত ডাঙৰ হয় আমাৰ 3 তো 3 লিখি দিলো তাৰ পিছত থাকিল অনলি 0 তো আমি 0 লিখি দিম ওকে ফাইন ইখিনি আই থিংক ক্লিয়াৰ নেক্সট আমি এবাৰ স্মলেষ্ট টো কৰিম ঠিক আছে মই আগৰ এটো বনাই লও বক্স কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা দ্যাট ইজ 5টা সংখ্যা থকা নাম্বার আমি বনাম ওকে এবাৰ আহিম আমি স্মলেষ্টত ওকে আটাইতকৈ সৰু কোন এবাৰ কম মোক কক যে 3 গিটাৰ আপ কৰি দিছো মই ইজি হ'ব এক সেকেন্ড yes তেনেহলে 3 7 0 আৰু 5 ৰ ভিতৰ আটাইতকৈ সৰু কোন আপোনালোকে ক'ব 0 কিন্তু 0 আমি লেফট সাইডে বহাব নোৱাৰো কিয় নোৱাৰো কাৰণ 0 যদি আমি লেফট সাইডে বহাও তাৰ একো ভ্যালু নাথাকে 0 0 1 means হিটো 1 এ বুজায় ঠিক আছে 0 যেতিয়া আমি ৰাইট সাইডে বহাও কিবা নাম্বাৰৰ পিছত তাৰ হিটোহে ভ্যালু থাকে এইটোৰ ভ্যালু নাথাকে এইটোৰহে আমাৰ ভ্যালু থাকে 0 লেফট সাইডে তাৰ ভ্যালু নাই ৰাইট সাইডে হে কোনবা নাম্বাৰৰ পিছত তেওঁলোকৰ ভ্যালু থাকে ঠিক আছে মই এইটো আৰু ডিটেইলত অলপ বুজাই দিলো তেনেহলে আমি ফাৰ্ষ্টত 0 লিখিব নোৱাৰো তো 0 টু ক্যান্সেল হৈ যাব সেকেন্ড ড্ৰপ কৰি দিছো তো ফাৰ্ষ্টত আমি 0 লিখিব নোৱাৰিম ইট ইজ নট পসিবল তেনেহলে 0 ৰ পিছত কোন সৰু 0 5 3 আৰু 7 তো 0 ৰ পিছত সৰু হয় আমাৰ 3 তো 3 টো লিখি দিওক এতিয়া আমি 0 বহাব পাৰো কিন্তু যেহেতু এটা সন্মুখত নাম্বার লিখি ললো অলৰেডি এবাৰ আমি 0 বহাব পাৰো তো এবাৰ আমি 0 লিখিম 3 টো ডাবল ইকাৰণে নকৰিলো কাৰণ 3 3 হলে ভ্যালুটো বাঢ়ি গল হয় আৰু 3 0 হলে ভ্যালুটো অলপমান কম হৈ যাব তো 3 0 হৈ গল এতিয়া আমাক আৰু এটা হিন্ট দিছিল নহয় যে এটা ডিজিট আপোনালোকে ডাবল কৰিব পাৰে তো আমি যেহেতু 0 টু সৰু 3 আৰু 0 ৰ ভিতৰত 0 টু সৰু তো 0 টুকে আমি ডাবল কৰি ললো 0 টু ডাবল কৰি ললো তাৰ পিছত কোন সৰু তাৰ পিছত সৰু আছে আমাৰ 5 আৰু আটাইতকৈ লাষ্টত থাকিব আমাৰ 7 ইয়াতে 0 টু হিচাপত লব লাগিছিল বাট 0 যদি আমি লেফট সাইডে লিখো তাৰ কোনো ভ্যালু নাই সেই কাৰণে আমি 0 টু মাজত লিখিলো উপায় নহয় আমি 3 টু আগত দি দিলো তাৰ পিছত 0 মাজত লিখিলো ঠিক আছে ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লওক আৰু লিখি লওক তো এই যদি ভিডিওটোৰ নোটস নাইবা পিডিএফ টো আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে ধুনিয়াকে জয়েন হ'ব মই এইখিনি ধুনিয়াকে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ